নমস্কাৰ মই আজি হৈছে 30 ছেপ্টেম্বৰ মঙ্গলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে গায়ক নিলোৎপলৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল গুৱাহাটী যুৱ সাংবাদিক সমাজে। দাখিল কৰে এজাহাৰ সাংবাদিকৰ কেমেৰা ভাঙিম বুলি দিছিল ভাবুকি। পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আত্মসমৰ্পণ কৰিব। 36 ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল মুখ্যমন্ত্ৰী ডেডলাইনৰ পিছতে গাঁতৰ পৰা ওলাব সিদ্ধাৰ্থ। পৰৱৰ্তী খবৰটো হৈছে জুবিনক ফুৰাব নিয়া ছিংগাপুৰৰ লাজাৰাছ দ্বীপক লৈ গৰিমাৰ সন্দেহ। যিটো লাজাৰাছ দ্বীপলৈ জুবিনক নিছিল সেইটো বিপদজনক আছিল। লাজাৰাছ দ্বীপটো ছিংগাপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰ আছিল। লাজাৰাছ দ্বীপটো বহুদিনৰ পৰা সমাধিস্থলী ৰূপে ব্যৱহাৰ কৰি অহা হৈছে। স্থানীয় লোকে তালৈ বিনোদনৰ কাৰণে নাযায়। এই সাগৰখনৰ সেই ঠাইখিনিতো পূৰ্বে বহু ঘটনা হৈছে, বহুতৰ মৃত্যু হৈছে, কিন্তু কাৰণ একো নাপায় পানীত ডুবি মৰা বুলিয়ে কয় সদায়। তেনেকুৱা এখন অভিশপ্ত ঠাইলৈ কিয় নিয়া হৈছিল জুবিনক? জুবিনে দিনত শুই ভাল পাই উঠাই নিয়াৰ কথা নাছিল। মোৰ বহু প্ৰশ্ন আছে, গতিকে মই ন্যায় বিচাৰো। পৰৱৰ্তী খবৰটো হৈছে ছচিয়েল মিডিয়াত অসম আৰক্ষীৰ তীক্ষ্ণ নজৰ। এআই যোগে জুবিনৰ মৃত্যুৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা, উচতনিমূলক মন্তব্য কৰা সকলৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা। ছচিয়েল মিডিয়াত অপপ্ৰচাৰ কৰা কেইবাজনো ব্যক্তিক চিনাক্ত আৰক্ষীৰ। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ বাবে আদানীয়ে কিবা কৰিব লাগে বুলি মই নাভাবো, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গে খাই আছিল লেভিপিল এক্সৰ ঔষধটো। এই ঔষধটো কোনো কাৰণতে নোখোৱাকৈ থাকিব নালাগে। ছিংগাপুৰত জুবিনে ঔষধটো খাইছিল নে নাই মই গম নাপাওঁ, এই কথা মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ডিজিপি হৰমিত সিং এছআইটি অনুসন্ধানত বহু গুৰুত্বপূৰ্ণ তথ্য পাইছে। সকলো তথ্য আদালতত দাখিল কৰা হ'ব। সিদ্ধাৰ্থ আৰু শ্যাম কানুক জাননী জাৰি কৰিছে এছআইটিয়ে। উত্তৰ নিদিলে কঠোৰ পদক্ষেপ লোৱা হ'ব। মুখ্যমন্ত্ৰীৰ আদেশত তদন্ত বিজ্ঞানসন্মতভাৱে হ'ব। ইতিমধ্যে এছআইটিৰ এটা দল দিল্লীত আছে। তাৰে দুজন ব্যক্তি ছিংগাপুৰলৈ ৰাওনা হ'ব। ছিংগাপুৰৰ লগত যোগাযোগ আছে। ভাৰত চৰকাৰে তদন্তৰ বাবে অসম আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান। পৰৱৰ্তী খবৰটো হৈছে জুবিনে এখন অনুষ্ঠান কৰিলে কিমান টকা পায় মই নাজানো। জুবিনে সকলোকে বিশ্বাস কৰিছিল, যাৰ বাবে তেওঁৰ ব্যক্তিগত কামৰ ক্ষেত্ৰত মোক আঁতৰি থাকিব দিছিল। মই এতিয়া তেওঁৰ সকলো কথা জানিব লাগিব, এই কথা মন্তব্য কৰিলে গৰিমা শইকীয়া গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে ইয়তত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী। মোৰ বহু প্ৰশ্ন আছে। আদ্য শ্ৰাদ্ধৰ দিনাই গৰিমা শইকীয়া গাৰ্গৰ কেইবাটাও ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী খবৰটো হৈছে বৰঝাৰ বিমানবন্দৰত ইণ্ডিগো বিমানত অঘটন। গুৱাহাটীৰ পৰা হায়দৰাবাদ অভিমুখী বিমানত অঘটন। ইণ্ডিগো 63565 বিমানৰ যান্ত্ৰিক বিজুতিত বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ। পৰৱৰ্তী খবৰটো হৈছে আগন্তুক ৰঙালী বিহু আয়োজন নকৰে বেলতলা বিহু সন্মিলনীয়ে। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত। বেলতলা বিহু প্ৰতি বছৰে অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে অনুষ্ঠানৰ বাবেহে জুবিন ছিংগাপুৰলৈ গৈছিল। ইয়ত পাৰ্টিৰ কোনো পূৰ্ব পৰিকল্পনা নাছিল। আগনিশা ইয়ত পাৰ্টিৰ কথা কোৱা নাছিল জুবিনে শুই ভাল পাইছিল। জুবিনক কিয় শুবলৈ দিয়া নাছিল বুলি গৰিমা গাৰ্গৰ প্ৰশ্ন। পৰৱৰ্তী খবৰটো হৈছে তৃতীয় দিনৰ চিআইডিৰ কাৰ্যালয়ত হাজিৰ শেখৰজ্যোতি গোস্বামী। হোৱাটছএপৰ মেছেজ সন্দৰ্ভত চিআইডিৰ প্ৰশ্নৰ সন্মুখীন শেখৰ। মোৰ ফোন সকলো নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰিছে, এই কথা মন্তব্য কৰিলে শেখৰ গোস্বামীয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাছিয়াৰ মস্কোলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা 1 অক্টোবৰৰ পৰা 3 অক্টোবৰলৈ চৰকাৰী কাৰ্যসূচীলৈ ৰাছিয়াৰ ৰাজধানী মস্কো ভ্ৰমণ কৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ অনুৰাগীসকলে ধৈৰ্য ধৰি আছে। আন ৰাজ্যত দোকান জ্বলালে হয়, উৎপাত কৰিলে হয়, কিন্তু অসমৰ অনুৰাগীয়ে ন্যায় বিচাৰিছে। চৰকাৰৰ কথা মতেই কৰিছে। নেপালৰ লগত অসমৰ তুলনা নহয়। অসমৰ অনুৰাগীক ভয় খুৱাইছে মুখ্যমন্ত্ৰীয়ে, এই কথা মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰত জুবিন গাৰ্গৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আছিল এগৰাকী ছাত্ৰীয়ে। ছিংগাপুৰত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ ঘৰ গুৱাহাটীত। ইয়ত যাত্ৰাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰিছিল ছাত্ৰীগৰাকীয়ে। এতিয়াও তদন্তৰ আওতালৈ অহা নাই সেই বিশেষ ছাত্ৰীগৰাকী। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।